স্বাগতম জনাইছো প্ৰতিগৰাকী টাইমেটৰ দৰ্শকক ষ্টুডিঅত মই সমীৰণ আৰু এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ এগৰাকী নেতা নাম মনোজ গগৈ অখিল প্ৰীতি দুদিনমানৰ পূৰ্বে দেখা গৈছিল মনোজ গগৈৰ আৰু এতিয়া শেহতীয়াভাৱে দেখা পোৱা গৈছে অসম গণ পৰিষদ দলৰ বৰণ গ্ৰহণ কৰিছে এইগৰাকী মনোজ গগৈ হততে অখিল গগৈৰ ঘনিষ্ঠ হিচাপে পৰিচয় দিয়া মনোজ গগৈৰ এই হলনি বিষয়টোৱে চৰ্চিত হৈছে সোশ্যাল মিডিয়াত বিভিন্ন ধৰণে এই মুহূৰ্তত টাইমেটৰ দৰ্শকসকলক এই গুৰুত্বপূৰ্ণ খবৰ জনাই আছো অখিল প্ৰীতি এৰি অগপ প্ৰীতি অখিল গগৈৰে ঘনিষ্ঠৰ মনোজ গগৈয়ে যোগদান কৰিলে অসম গণ পৰিষদ দলত মনোজ গগৈয়ে যোগদান কৰিছে অসম গণ পৰিষদত আৰু হততে চৰকাৰ বিৰোধী স্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰি এতিয়া চৰকাৰৰ পক্ষত সোশ্যাল মিডিয়াত ব্যাপক প্ৰতিক্ৰিয়া হোৱা পৰিলক্ষিত হৈছে আৰু ভাঙুন হৈছে নেকি অখিলৰ সমৰ্থকৰ অখিলৰ প্ৰতি মোহভংগ হৈ অসম গণ পৰিষদ আৰু বিজেপি মিত্ৰজোঁটৰ সৈতে একাত্ম হোৱা পৰিলক্ষিত হৈছে আমি বিশেষ নকওঁ আমাৰ সৈতে আছে জ্যেষ্ঠ সাংবাদিক প্ৰণৱ গগৈ আমি যোগাযোগ স্থাপন কৰিম যেহেতু প্ৰথমতে আমি কেইটামান ভিজুৱেলছ দেখাই ল'ব বিচাৰিছো এই বিশেষ ভিজুৱেলছটো হৈছে 30 জানুৱাৰীৰ দিনা গুৱাহাটীৰ মাজমজিয়াত অখিল গগৈৰ হৈ তেখেতে সাব্যস্ত কৰিছিল প্ৰতিবাদী কাৰ্যসূচী তাৰ পিছত আৰক্ষীয়ে লৈ গৈছিল আৰু সেই সময়ত অখিল গগৈক মুক্তি দিয়ক এনে ধৰণৰ ধ্বনি তেখেতৰ মুখত স্পষ্টভাৱে উল্লেখ হোৱা পৰিলক্ষিত হৈছে তাৰ পিছত অখিল গগৈৰ মুক্তিৰ দাবী কৰি থকা এইগৰাকী নেতা হঠাৎ সলনি হৈ তেখেতে অসম গণ পৰিষদ দলত যোগদান কৰা পৰিলক্ষিত হৈছে আৰু প্ৰথমতে আমি বিশেষ কথা নকওঁ প্ৰথমতে এই ভিজুৱেলছটো চাই লওক 30 জানুৱাৰী 2021 এই কথা স্পষ্টকৈ কৈছো আমি এটা কথা স্পষ্ট আমি পুরো পুলিশের সম্পূর্ণ পারমিশন লৈছিলো তাৰপিছতো এই অৱস্থা কৰিছে আমি ৰাইজৰ সহযোগিতা কামনা কৰিছো আৰু তাৰ পিছতেই এইগৰাকী নেতা লৈ যোৱা হৈছিল আমি প্ৰগ্ৰামটো কৰিব লৈছিলো আৰু এই প্ৰথমতে আমি ভিডিঅ' দেখুৱালো আৰু এই ভিডিঅ'টো আছিল 30 জানুৱাৰী আৰু এতিয়া এই মুহূৰ্তত আমি সংযুক্ত হ'ব বিচাৰিছো জ্যেষ্ঠ সাংবাদিক প্ৰণৱ গগৈৰ সৈতে মোৰ সৈতে সংযুক্ত হৈ আছে প্ৰণৱ গগৈ আপোনাক স্বাগতম জনাইছো যেহেতু অসম গণ পৰিষদ দলৰ প্ৰতি আকৃষ্ট হৈছে এগৰাকী অখিল প্ৰেমিক অখিলৰ সমৰ্থক তেখেতে যথেষ্ট সময় প্ৰতিবাদ সাব্যস্ত কৰিছিল তেখেতে মুণ্ডন কাৰ্যসূচী গ্ৰহণ কৰিছিল অখিল গগৈ মাতৃ যেতিয়া অসুস্থ হৈ পৰে অসুস্থ হোৱাৰ পিছতেই তেখেতে স্বাস্থ্যৰ যতন লয় আৰু নিজকে জ্যেষ্ঠ ভাতৃ হিচাপে পৰিচয় দিয়া পৰিলক্ষিত হয় বিভিন্ন সময়ত আন্দোলন কৰিছে কেইবাবাৰো কাৰাগাৰত যাব লগা হৈছে বা জেলৰ মজিয়ালৈ বা আইনৰ মজিয়ালৈ যাব লগা হৈছে আৰু তেনে ধৰণৰ বিষয়ও উত্থাপন হৈছে অৱশ্যে কিছুদিন পূৰ্বে তেখেতৰ বিৰুদ্ধে কেতবোৰ অভিযোগ উত্থাপন হোৱা পৰিলক্ষিত হৈছিল আৰু তাৰ পিছতে প্ৰথমতে ৰাইজৰ দলৰ পৰা তেখেতক অব্যাহতি দিয়া হৈছিল যদিও পিছত সেইগৰাকী নেতাক পুনৰ ৰাইজৰ দলত আকোৱালি লৈছিল তাৰ পিছত যেতিয়া অখিল গগৈ নেতৃত্বাধীন যি ৰাইজৰ দল আছে সেই ৰাইজৰ দলৰ তেখেতক আকোৱালি লোৱাৰ পিছত তেখেতে পদত্যাগ কৰা পৰিলক্ষিত হয় আৰু তাৰ পিছতেই অৰ্থাৎ কেইদিনমানৰ পিছতেই অতুল বৰাৰ যি সমূহ ফেচবুক পেজ বা সোশ্যাল মিডিয়াৰ মাধ্যম আছে সেই মাধ্যমৰ জৰিয়তে স্পষ্টভাৱে উল্লেখ হ'ল যে মনোজ গগৈ অসম গণ পৰিষদ দলৰ প্ৰতি আকৃষ্ট হৈছে আৰু তাৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়া হোৱা পৰিলক্ষিত হৈছে যেহেতু যথেষ্ট সময় ধৰি তেখেতে অখিল গগৈৰ সৈতে জড়িত হৈ আছে বা অখিল গগৈৰ যি আন্দোলন সেই আন্দোলনখনত একাত্ম হোৱা পৰিলক্ষিত হৈছে আৰু বিভিন্ন সময়ত ৰাজপথ অৱৰোধ কৰা কাৰ্যসূচী পৰিলক্ষিত হয় আৰু বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে কিন্তু হঠাৎ ভাঙুন হৈছে নেকি এই দলটোত আমি এই মুহূৰ্তত প্ৰণৱজ্যোতি গগৈৰ সৈতে সংযুক্ত হৈছো এতিয়া আপুনি এইটোত অখিলৰ পৰা যে তেখেত আঁতৰি আহিলে বা ৰাইজৰ দলৰ পৰা তেখেত যে আঁতৰি আহিলে এইটো ভাঙুন হৈছে বুলি পুনতে ক'বলৈ অলপ অসুবিধা কিন্তু ইলেকশ্যনৰ আগমুহূৰ্তত প্ৰত্যেকটো নিৰ্বাচনৰ আগমুহূৰ্তত এনেকৈ এটা দলৰ পৰা ইটো দললৈ যোৱা সিটো দলৰ পৰা ইটো দললৈ অহা বিভিন্ন কাৰ্য ঘটনা ঘটি থাকে এইটো কোনো অস্বাভাৱিক নহয় সংসদীয় ৰাজনীতিত গণতন্ত্ৰৰ ৰাজনীতিত এইটো এটা সাধাৰণ ঘটনা এতিয়া কিন্তু ৰাইজৰ দলটো যিহেতু এটা মানুহৰ এটা চেণ্টিমেণ্ট লৈ গঠন হৈছিল বিশেষকৈ অখিল প্ৰেমী যিসকল ব্যক্তি আছিল বা অখিলৰ কৃষক মুক্তি সংগ্ৰামৰ প্ৰতি যিসকল লোক আকৃষ্ট হৈছিল তেওঁলোকে কিন্তু ৰাইজৰ দলটো গঠন কৰিছিল এই ৰাইজৰ দলটো গঠন কৰাৰ ক্ষেত্ৰত এই যি মনোজ গগৈ তেখেতৰো বহুত অৱদান আছে এইটো কোনো না কৰিব নোৱাৰে কিন্তু তেওঁ হঠাৎ যেতিয়া তেওঁ অগপাললৈ গুচি আহিলে
এইটো এটা কথা মনত ভাৱ হয় যে তেওঁ নিশ্চয় ৰাইজৰ দলত কিছু অসুবিধা পালে এইটো স্পষ্ট কথা যে ৰাইজৰ দলৰ চাগে নীতি নিৰ্দেশনা বা টিকেট পোৱা নোপোৱা বা ইণ্টাৰনেল মেনেজমেণ্ট বা ফাইনেন্সিয়েল কথা থাকিব পাৰে হ'লেও ক'ৰবাত তেওঁ হয়তো বিতুষ্ট হৈছে চাগে যাৰ কাৰণে তেওঁ অগপতলৈ গুচি আহিলে আৰু তেওঁ অগপতলৈ বা অগপতলৈ নকয় যদি তেওঁ বিজেপিলৈ গুচি গ'লহেঁতেন বা কংগ্ৰেছলৈ গুচি গ'লহেঁতেন তেতিয়া আমি এটা বেলেগ ধৰণে কথাটো চিন্তা কৰিব পাৰিলোহেঁতেন কিন্তু তেওঁ শাসনাধিষ্ঠিত বিজেপি দললৈ নগ'ল সেইদৰে তেওঁ কংগ্ৰেছ দললৈও নগৈ পেলাই তেওঁ আহি পেলাই সোমালেহি অগপ দলত আৰু তেওঁ আহি পোনে পোনে চিধা অতুল বৰুৱাৰ ওচৰলৈ গ'ল গৈ পেলাই তেওঁ অগপত যোগদান কৰিলে এইটো হ'ল এটা সম্পূৰ্ণ ৰাজনৈতিক বিষয় এতিয়া এই বিষয়টো মই অকল ছাইড কৰি থৈছোঁ একাষৰীয়া কৰি থৈছোঁ মই এতিয়া আমি এখন ফটো আপোনাক দেখুৱাইছোঁ আপোনালোকে ইমান চালে নিশ্চয় য'ত তিনিটা কথা তেওঁ অখিলৰ সৈতে অত্যন্ত ঘনিষ্ঠ যে 2021 চনত অখিলৰ হৈ ৰাজপথত মাত মতা মানুহৰ সংখ্যা যথেষ্ট কমি গৈছিল কিন্তু আমি এতিয়া আপোনালোকক ভিজুৱেল এটা দেখুৱালোঁ যে 21 চনৰ 30 জানুৱাৰী দিনাখন বোধহয় তাৰিখ 30 জানুৱাৰী তেওঁ ৰাজপথত অখিলৰ মুক্তিৰ কাৰণে তেওঁ পুলিচৰ হাতত তেওঁ আটক হৈছিল হৈ পেলাই তেওঁক ধৰি লৈ যোৱা হ'ল আৰু ৰাজপথত তেওঁক এইদৰে দিয়াৰ কাৰণটো হ'ল কি তেওঁ অখিলৰ মুক্তি বিচাৰিছিল 1 নম্বৰ কথা 2 নম্বৰ কথা এই আপোনাৰ ফটোখন আপুনি চাওক ইয়াতে দিয়া আছে যে তেওঁ অখিলৰ হস্পিটেলত চিকিৎসালয়ত থকা অৱস্থাত তেওঁ অখিলৰ কিনাৰত থিয় হৈ আছে আৰু এটা এখন ফটো আপোনালোকে নিশ্চয় দেখিছে যে জানে যে অখিলৰ মাতৃ যি সময়ত হস্পিটেলাইজ হৈছিল তেওঁক MRI কৰাইছিল নে এনেকুৱা মই তেনেকুৱা এটা কিবা মানে ৰেডিঅ'লজিৰ কিবা ডিপাৰ্টমেণ্টত লৈ গৈছিল তেতিয়া সেই অখিলৰ মাতৃক হাত মানে ধৰি পেলাই তেওঁ সেই ৱাৰ্ডলৈ লৈ গৈছিল বা সেই মানে ইউনিটটোলৈ লৈ গৈছিল মানে ইমানে তেওঁ ঘৰুৱা আছিল অখিল গগৈৰ সৈতে অখিল গগৈৰ মাকৰ সৈতে গতিকে এই ঘৰুৱা এটা ৰিলেশ্যনশ্বিপ আৰু পলিটিকেল ৰিলেশ্যনশ্বিপ দুটা বেলেগ বস্তু হয়তো চাগে তেওঁ কিবা কাৰণে যিহেতু অখিল জেলত আছে অখিলৰ লগত হয়তো কমিউনিকেট কৰিব নোৱাৰিব পাৰে বহু কথাত নকৰি ৰাইজৰ দলৰ পৰা হয়তো চাগে ইলেকশ্যনটো যিহেতু আগত আহিছে তেওঁ অলপ খুব বেছি আৰু এইটো কথা ক'বলৈ বেয়া লাগিলেও মানে অপ্ৰিয় সত্য যে মনোজ গগৈ এজন খুব অতি উচ্চাকাংক্ষী ব্যক্তি তেওঁ আকাংক্ষাটো খুব বেছি সেইটো বহুত ক্ষেত্ৰত বিভিন্ন বিতৰ্কত এইটো কথাটো প্ৰমাণ পোৱা গৈছে চাগে তেওঁ ৰাজনৈতিক আকাংক্ষাৰ কাৰণে চাগে তেওঁ হয়তো অগপতলত যোগদান কৰিলে ৰাইজৰ দলৰ পৰা কিন্তু মই নাভাবোঁ ইয়াৰ অৰ্থ এইটো হ'ল যে তেওঁ অখিলক চিকিৎসালয়ত বা মাকক চিকিৎসালয়লৈ নিয়া সেই মুহূৰ্তবোৰ পাহৰি গ'ল লাষ্ট আপোনাক শেহতীয়াভাৱে লাষ্ট এটা কথাই ক'ব বিচাৰোঁ যিজন ব্যক্তি আন এজন ব্যক্তিক চিকিৎসালয় বা চিকিৎসালয়ৰ বিচনাত শয্যাৰত অৱস্থাত দেখা কৰিবলৈ যায় বা লগ কৰিবলৈ যায় সেইজন ব্যক্তি আচলতে বেলেগ ধৰণৰ ঘনিষ্ঠ হয় আচলতে হয় হয় এটা কথা আমি এই মুহূৰ্তৰ পৰা স্পষ্ট হৈছোঁ বা এইসমূহ দৃশ্যৰ পৰা স্পষ্ট হৈছোঁ যে কিছুদিন পূৰ্বে তেখেতে অখিল গগৈৰ সৈতে বা অখিল গগৈৰ যি আদৰ্শ সেই আদৰ্শৰ সৈতে একাত্ম হোৱা পৰিলক্ষিত হৈছে আৰু তাৰ পিছতেই অখিল গগৈৰ সলনি হৈ অখিল গগৈৰ মুক্তিৰ দাবীত তেখেতে প্ৰতিবাদ সাব্যস্ত কৰিছিলে আনকি তেখেতে অসম গণ পৰিষদৰ বিৰুদ্ধেও কিন্তু পূৰ্বতে যথেষ্ট প্ৰতিবাদ সাব্যস্ত কৰিছিল তিয়কৰ বিধায়িকাৰ ঘৰৰ সন্মুখৰ দুৱাৰদলিত তেখেতে যথেষ্ট সময় অৱস্থান গ্ৰহণ কৰাও পৰিলক্ষিত হৈছে আৰু অসম গণ পৰিষদ বিৰোধী বিভিন্ন ধৰণৰ শ্লোগান পূৰ্বতে দিয়া পৰিলক্ষিত হৈছিল অৰ্থাৎ চৰকাৰ বিৰোধী বিভিন্ন ধৰণৰ শ্লোগান তেখেতে আওৰা পৰিলক্ষিত হৈছিল তাৰ পিছত সুবিধাবাদী স্থিতি গ্ৰহণ কৰিলে নেকি সেয়া কিন্তু যথেষ্ট প্ৰশ্নৰ অৱতাৰণা হৈছে আৰু বিভিন্ন মাধ্যমত তেখেতৰ বিৰুদ্ধে চৰ্চিত হোৱা পৰিলক্ষিত হৈছে আৰু তেখেতৰ বিৰুদ্ধে পূৰ্বতে যথেষ্ট অভিযোগ আছে আৰু এই অভিযোগসমূহ আইনৰ মজিয়াত বৰ্তমানো চলি আছে সেইসমূহ বিষয় আমি ক'বলৈ নাযাওঁ যিহেতু আইনৰ মজিয়াত বা তেখেতসকলৰ ব্যক্তিগত বিষয় আৰু সেইসমূহ বিষয়ৰ ওপৰত ইতিমধ্যে আইনৰ দৃষ্টিগোচৰ চলি আছে বা আইনে এইসমূহ বিষয় পৰ্যবেক্ষণ কৰি আহিছে আৰু তাৰ সমান্তৰালভাৱে তেখেতে সেইসমূহ অভিযোগ খণ্ডন কৰি আহিছে তেখেতক প্ৰথম অৱস্থাত ৰাইজৰ দলৰ পৰা বহিষ্কাৰ কৰা হৈছিল তাৰপিছত তেখেতক পুনৰ আঁকোৱালি লোৱা হ'ল তাৰপিছত তেখেতে পদত্যাগ গ্ৰহণ কৰিলে তাৰ পিছতেই দুদিনমানৰ পিছত অসম গণ পৰিষদলৈ যিহেতু আহিলে সেই বিষয়েও কিন্তু যথেষ্ট প্ৰশ্নৰ অৱতাৰণা হোৱা পৰিলক্ষিত হৈছে যিয়ে নহওক অসমৰ যি এক ৰাজনীতিক পটভূমি সেই ৰাজনীতিক পটভূমিসমূহত এনেধৰণৰ যিসমূহ দৃশ্য এই দৃশ্যসমূহে নৱগঠিত আঞ্চলিক দলসমূহতো কিন্তু কিছু ক্ষতি কৰাৰ সম্ভাৱনা আছে আৰু সমান্তৰালভাৱে যিসমূহ তেখেতসকলৰ কুচকাবাজ সেই কুচকাবাজৰ ক্ষেত্ৰত কিছু হয়তো বিফলতা থাকিব পাৰে যাৰ পৰিপ্ৰেক্ষিতত ঘনে ঘনে এনেধৰণৰ দৃশ্যসমূহ সুলভ হোৱা পৰিলক্ষিত হৈছে পূৰ্বতে অৰ্থাৎ বিগত সময়ছোৱাত যথেষ্ট আন্দোলন কৰাসকলে যি সময়ত বিভিন্ন ধৰণৰ শ্লোগান দিছিলে যে বিজেপিক এইবাৰ চৰকাৰলৈ কোনো পধ্যে আহিবলৈ নিদিওঁ 30 জানুৱাৰী মানে হৈছে অৰ্থাৎ 2 মাহ পূৰ্বে 2 মাহত যদি তেখেতে প্ৰতিবাদ কৰিছিল
গুৱাহাটীৰ মাজমজিয়াত জেল ভৰো কাৰ্যসূচী গ্ৰহণ কৰিছিল বিভিন্ন ধৰণৰ প্ৰতিবাদী মুণ্ডন কাৰ্যসূচী গ্ৰহণ কৰিছিল অনশন গ্ৰহণ কৰিছিল ৰাজপথ অৱৰোধ কৰিছিল টায়াৰ জ্বলাইছিল তাৰ পিছত এনে ধৰণে তেখেতে নিৰ্বাচনলৈ মাজত এটা সপ্তাহ থাকোতে তেখেতে সলনি হৈছে গতিকে অসমৰ ৰাইজৰ বনত তেখেতৰ যি স্থিতি এই স্থিতিয়ে কিন্তু যথেষ্ট প্ৰশ্নৰ অৱতাৰণা কৰিছে আৰু তেখেতসকলৰ যিসমূহ ভূমিকা এই ভূমিকাই আনসকলকো প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে আনসকল যিসকলে নিকাভাৱে কোনো ধৰণৰ স্বাৰ্থ তেখেতসকলৰ নাথাকে সেইসকলৰ মনতো কিন্তু যথেষ্ট প্ৰশ্নৰ অৱতাৰণা কৰিছে বা সন্দেহৰ চকুৰে সাধাৰণ ৰাইজে কিন্তু তেখেতসকলক চাব পাৰে আৰু এই মুহূৰ্তত প্ৰণৱজ্যোতি গগৈ আপোনাৰ ওচৰলৈ পুনৰ সংযুক্ত হ'ব বিচাৰিছোঁ আপুনি কি ক'ব এনেসমূহ বিষয়ৰ ক্ষেত্ৰত এতিয়া কি হ'ল ৰাজনৈতিক বিষয়টো কমপ্লিটলি মই অলৰেডি কৈছোঁ যে ৰাজনৈতিক বিষয়টো সম্পূৰ্ণ বেলেগ কিন্তু তেওঁ যিদৰে প্ৰতিবাদ কাৰ্য কৰিছিল যিখিনি কাম তেওঁ কৰি গৈছিল অখিলৰ কাৰণে ব্যক্তিগত পৰ্যায়ত তেওঁ মই দেখিছিলোঁ বা কৰিছিল সেই ঘনিষ্ঠতা কিন্তু কাৰোৱে নাছিল কিন্তু এতিয়া এনেকুৱা এটা পৰিস্থিতি হৈছে ইলেকশ্যন আহিছে অখিল গগৈ জেলত তেওঁৰ চাগে কিবা ভাবি চিন্তি কিবা ভাবিছিলে চাগে তেওঁ পৰিকল্পনা আছিল চাগে সেইবিলাক চাগে বাস্তৱায়িত কৰিব নোৱাৰিলে কাৰণ সময়ো হাতত নাই কিন্তু এনে এটা পৰিপ্ৰেক্ষিতত তেওঁৰ দল সলনি কৰাটো কোনো আশ্চৰ্য কথা নহয় আৰু মই বাৰে বাৰে কৈছোঁ মনোজ গগৈ আপুনি যদি ট্ৰেক ৰেকৰ্ডটো চাই তেওঁ যদি অতি উচ্চাকাংক্ষী মানুহ তেওঁ ৰাইজৰ দল এৰিছিল আকৌ ৰাইজৰ দললৈ ঘূৰি গৈছিল মানে মানুহজনক মানে ইউ কেন ৰুল আউট বাট ইউ কেনট ডিনাই হয় তেখেতক ৰাজ্যিক আহ্বায়কৰ দায়িত্বত আছিলে আৰু এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যথেষ্ট বিষয় চৰ্চিত হৈছে সেইসমূহ ৰাইজে বিচাৰ কৰিব বা অসমৰ ৰাজনীতিৰ ক্ষেত্ৰখনত কেনেধৰণে প্ৰভাৱ পেলাব সেয়াও অৱশ্যে বিশেষ আশা কৰিব বা আশা কৰিব পাৰে নোৱাৰে সেইখিনি ৰাইজে বিচাৰ কৰিব তেখেতৰ এই গমনৰ ফলত অসম গণ পৰিষদৰ লাভান্বিত হ'ব নে অসম গণ পৰিষদৰ কেনেধৰণৰ বিষয় উদ্ভৱ হ'ব সেয়া কিন্তু যথেষ্ট প্ৰশ্নৰ অৱতাৰণা হৈছে ইতিমধ্যে ব্যাপক প্ৰতিক্ৰিয়া হোৱা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আৰু এনেসমূহ বিষয়ে অসমৰ ৰাজনৈতিক সমীকৰণ প্ৰতিটো মুহূৰ্তত সলনি হোৱা পৰিলক্ষিত হৈছে সততে চৰকাৰ বিৰোধী শ্লোগান দিয়া এগৰাকী নেতা আজি চৰকাৰৰ পক্ষত